কবি দুষ্মন্ত শৰ্মাৰ কবিতা যাত্ৰা। বাট বৰ দীঘলীয়া নহয়, যাত্ৰাহে কষ্টকৰ। সুখী হোৱাৰ সপোন এটাৰ পম খেদি খেদি গৈ আছো। লগে ভাগে যোৱা সকলৰো একেই ভোক আৰু ভাগৰ। বাৰু কওকচোন, এই যে গৈ আছো আমি, কলৈ গৈ আছো আৰু গৈ গৈ কি পাম? নীৰৱতাই কলে, সন্মুখত মাথো শূন্যতা। যদি পৰা প্ৰেমৰ বাবে সমৃদ্ধ কৰা হৃদয়, কাষেৰে গৈ থকা মানুহৰ গৰ্বিত আস্ফালনক দেখি অবাক হওঁ। নিজকে সোধো, কিয় ইমান অপ্ৰেমৰ গদ্যৰে ভৰা মানুহৰ যাত্ৰা? কিয় খোজে খোজে যুদ্ধৰ আখৰা? মৌন সময়ে কলে, প্ৰাপ্তি বুলিবলৈ কাৰো একো নাই ইয়াত, যাতনাহে মূল। সুখৰ সৰল সংজ্ঞা বুজিলেই হল। কিমান যাতনা আৰু হুমু নিয়াহৰ নাম জীৱন। শ্ৰমজীৱী সকলৰ গদ্য পঢ়িলেই বুজিবা। কোনোবা সুখী হব পাৰিছিল নেকি অসুখবোৰ শিতানত লৈ? জীৱনটোক বুদ্ধৰ দৰে বুজি উঠি কোনোবাই হাঁহিব পাৰিছিল নেকি এই বাটত, যি বাটেৰে আমি গৈ আছো? আমি জীৱনক ফঁহিয়াই চাবলৈ ভয় কৰো, কিম্বা পলায়ন কৰি গুচি যাব খোজো নিবিড় সময়ৰ পৰা অহেতুক সপোন এটাৰ মাজলৈ। সাৰ পালেই যি সপোন আমি পাহৰি যাওঁ। কিনো আছে আমাৰ প্ৰাপ্তি বুকুবোৰ আহত হোৱাৰ পিছত?